কয় আজি সেই ধৰণে আমাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে ভাৰতীয় সেনাই সক্ষম হৈছে। ভাৰতীয় সেনাৰ যিটো সাহস গোটেই বিশ্বজুৰি সমাদিত আৰু ভাৰতীয় সেনাৰ যিটো কমিটমেণ্ট আমাৰ দেশৰ প্ৰতি যিটো তেওঁলোকৰ উৎসৰ্গাৰ মনোভাৱ নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি যি ভাৰতীয় সেনাই পাকিস্তানৰ সীমাৰ ভিতৰত সোমাই গৈ 9টাকৈ সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিলে। সেই সেনাৰ পক্ষত গোটেই দেশৰ নাগৰিক অসমৰ নাগৰিকৰ লগতে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰতিগৰাকী নেতা কৰ্মী তেওঁলোকৰ পিছফালে যে আছোঁ সেই কথা আমি আজি ইয়াত ৰাজহুৱাকৈ ক'বৰ কাৰণে গোট খাইছোঁ। আৰু আমি বিচাৰিছোঁ যে বহুত হৈ গ'ল, পাকিস্তানে বহুতবাৰ আমাক জোকাই লৈছে। আমি ভাবোঁ যে এইবাৰ ইস্পাৰ নহ'লে উস্পাৰ, হয় পাকিস্তান সন্ত্ৰাসবাদ থাকিব, আমি শেষ হ'ব লাগিব, নহ'লে পাকিস্তানৰ সন্ত্ৰাসবাদ শেষ কৰিব লাগিব, আমি জীয়াই থাকিব লাগিব। সেইকাৰণে আমি দেশৰ সামৰিক শক্তি, স্থলবাহিনী, জলবাহিনী, আমাৰ এয়াৰফ'ৰ্চ, আমি সকলোকে আমি অভিনন্দন জনাইছোঁ যে লাহোৰত গৈ পেলাই ভাৰতীয় সেনাই পাকিস্তানৰ বিমান ঘাটি ধ্বংস কৰাটো সেইটো গোটেই বিশ্বই দেখিছে যে ভাৰতবৰ্ষক জোকাই লোৱাটো, ভাৰতবৰ্ষৰ লগত কোনোবাই এনেকৈ হেপেৰি পতাটো কিমান ভয়ংকৰ হ'ব পাৰে। আমাৰ যিমান সহনশীলতা আছে, আমাৰ যে সিমান সাহসো আছে, এই কথা ভাৰতীয় সৈন্যই যোৱা 2-3 দিনত তেওঁলোকৰ যি যুদ্ধ সেই যুদ্ধৰ জৰিয়তে তেওঁলোকে প্ৰতীয়মান কৰিছে। আৰু মই আমাৰ অসমতো আমাৰ বহুত সৈন্য অসমৰ পৰা গৈ আজি এই যুদ্ধত তেওঁলোকে অৱস্থান গ্ৰহণ কৰিছে। গতিকে অসমৰ ৰাইজকো মই আহ্বান জনাইছোঁ যে আমাৰ গাঁৱত, আমাৰ অঞ্চলত যিসকল সৈনিক দেশ মাতৃৰ আত্মসন্মান আৰু স্বাভিমান ৰক্ষাৰ কাৰণে নিজৰ জীৱন উৎসৰ্গা কৰিবৰ কাৰণে যুদ্ধৰ ভূমিত গৈ পেলাই থিয় হৈছে, তেওঁলোকৰ পৰিয়ালবৰ্গকো আমি খবৰ ল'ব লাগে, তেওঁলোকৰ পৰিয়ালৰ কাষত আমি থিয় দিব লাগে। আনকি কিছু আৰ্মি ৰেলত আজি গৈ আছে, ৰেলত তেওঁলোকে ৰিজাৰ্ভেশ্যন পোৱা নাই, যদি পাৰে চৰকাৰে তেওঁলোকক ৰিজাৰ্ভেশ্যন ব্যৱস্থা কৰি দিব লাগে। ৰেল যাত্ৰীসকলকো মই আহ্বান জনাওঁ যে আৰ্মীসকল যিসকলে ছুটী সামৰি পেলাই, যিসকল ছুটীত আছিলে, আজি চবেই ৰেলৰ জৰিয়তে তেওঁলোকৰ ছুটী তেওঁলোকে আধাতে এৰি পেলাই চাকৰিত জইন কৰিবলৈ গৈ আছে, তেওঁলোকক আমি সহযোগ কৰিব লাগে। আৰু আমাৰ ভাৰতীয় আৰ্মীয়ে পাকিস্তানৰ বিৰুদ্ধে যিটো যুদ্ধ ঘোষণা কৰিছে সেইটো এবাৰ আমি কোনো কাৰণত আধাতে সামৰাটো বিচাৰোঁ। আটাইতকৈ ভিতৰুৱা অঞ্চলত থকা পাকিস্তানৰ প্ৰত্যেকগৰাকী সন্ত্ৰাসবাদীক আমি এইবাৰ শেষ কৰি দিয়াটো বিচাৰিছোঁ। কাৰণ বহুত আমি তেজৰ খেলা দেখিলোঁ আৰু আমি ধৈৰ্য আৰু সহ্যৰ সীমা ৰখাৰ প্ৰয়োজন নাই। কালি যিটো অল পাৰ্টি মিটিং হৈছিলে, আমাৰ কংগ্ৰেছ দলৰ পৰাও চৰকাৰৰ নিমন্ত্ৰণ ক্ৰমে আমাৰ অল ইণ্ডিয়াৰ প্ৰেছিডেণ্ট মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়াই যোগদান কৰিছে। আৰু আমি ৰাষ্ট্ৰীয়ভাৱে এই কথা ঘোষণা কৰিছোঁ যে এই যুদ্ধত আমি কোনো জাত পাত ধৰ্ম ভাষাৰ বিচাৰ কেতিয়াও নকৰোঁ। আমি সকলো ভাৰতীয় সেনাৰ পিছফালে থাকিম আৰু আমি গৌৰৱান্বিত যে আমাৰ দুগৰাকী আমাৰ স্থলসেনাৰ কৰ্ণেল সুফিয়া কুৰেশ্বি আৰু আমাৰ বায়ু সেনাৰ উইং কামাণ্ডাৰ ভূমিকা সিং, তেওঁলোকৰ যিটো মহিলাৰ যিটো এবাৰ পাকিস্তানৰ বিৰুদ্ধে যুদ্ধখনত ভূমিকা, কৰ্ণেল সুফিয়া কুৰেশ্বি আৰু উইং কামাণ্ডাৰ ভূমিকা সিঙক জৰিয়তে আমি ভাবিছোঁ যে সমগ্ৰ দেশখনৰ মহিলা শক্তিৰ যিটো অফুৰন্ত এটা উদ্ভাসিত ৰূপ, সেইটো সমগ্ৰ পৃথিৱীয়ে দেখা পাইছে যে ভাৰতবৰ্ষৰ মহিলাই কেনেকৈ এখন যুদ্ধত নেতৃত্ব দিব পাৰে। সেইকাৰণে আমাৰ সূৰ্য বীৰ্য স্বৰূপ এই ভাৰতীয় সৈন্যসকলৰ আমি তেওঁলোকৰ লগত যে আছোঁ, তেওঁলোকৰ পৰিয়ালৰ লগত আছোঁ। আৰু এই যুদ্ধখনত মই ভূপেন বৰা হিচাপেও ক'ব বিচাৰোঁ যে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধখনত আমাৰ যদি কিবা প্ৰয়োজন পায়, আমাৰ দলৰ কৰ্মীসকলকো মই আহ্বান জনাম সাজু থাকিবৰ কাৰণে। আমাৰ যদি প্ৰয়োজন পায় যে আমি গৈ পেলাই কিবা সহযোগিতা কৰিব পাৰোঁ, সেই সহযোগিতাও আমি কৰিবৰ কাৰণে মানসিকভাৱে আমি প্ৰস্তুত হৈছোঁ আৰু সকলোকে এই ধৰণৰ প্ৰস্তুতি চলাবৰ কাৰণে আহ্বান জনাইছোঁ। কাৰণ
ভগৱান ৰামচন্দ্ৰই যেতিয়া লংকা জয় কৰিছিলে তেতিয়া বিভীষণে ভগৱান ৰামচন্দ্ৰক কৈছিলে যে আপুনিয়ে লংকাৰ ৰজা হওক। তেতিয়া ভগৱান ৰামচন্দ্ৰই বিভীষণক কৈছিলে যে জননী জন্মভূমি স্বৰ্গদাপী গৰি আছে, যে মই লংকাৰ ৰজা নহওঁ, মোৰ জননী জন্মভূমি স্বৰ্গদাপী গৰি আছে। গতিকে আমাৰ ভাৰত, আমাৰ জন্মভূমি স্বৰ্গদাপী গৰি আছে। গতিকে আমি এই স্বৰ্গ, ভাৰত স্বৰ্গ, ইয়াত যেতিয়া কোনোবাই চকু দিব, কোনোবাই আক্ৰমণ কৰিব, কোনোবাই ভয় খুৱাবলৈ চেষ্টা কৰিব, কোনোবাই আমাৰ আত্মসন্মান স্বাভিমানৰ হাত দিব, এয়া আমি কোনো এজন দেশপ্ৰেমীকে মানি ল'ব নোৱাৰোঁ। আৰু পাকিস্তানক আজি মই এজন আৰ্মিৰ অফিচাৰৰ ষ্টেটমেণ্ট দেখিছোঁ টিভিত। তেওঁ কৈছে, মই তেওঁৰ নামটো পাহৰিছোঁ, যে ভাৰতীয় সৈন্যৰ লগত ইমান শক্তি আছে যে পৃথিৱীৰ মেপৰ পৰা পাকিস্তানক ভাৰতে নাইকিয়া কৰি দিব পাৰে। এইটো এজন আৰ্মিৰ অফিচাৰৰ আজি যিটো উক্তি মই টিভিত দেখিছোঁ, মই সঁচাকৈ তেতিয়া আমি সিদ্ধান্ত ল'লোঁ কংগ্ৰেছ দলৰ নেতাকৰ্মীসকলে যে এই আৰ্মিৰ কাষত আমি থাকিব লাগিব, এই সাহস আমি সন্মান জনাব লাগিব। আৰু আজি বিশ্বজুৰিও মই দেখিছোঁ যে ভাৰতবৰ্ষৰ এই যুঁজখনে সমাদৰ আৰু সমৰ্থন পাইছে। এইটো আমাৰ কাৰণে ডাঙৰ কথা। গতিকে এই সময়তেই আমি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আমি বহুতক হেৰুৱাইছোঁ, আমি অসমত বহুতক হেৰুৱাইছোঁ, ভাৰতবৰ্ষত বহুতক হেৰুৱাইছোঁ, আমি আৰু কিমান হেৰুৱাম। গতিকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এখন শেষ যুদ্ধ হ'ব লাগে। এই যুদ্ধৰ পাছত যাতে কোনো ভাৰতৰ বিৰুদ্ধে চকুত থিয় কৰি চাবলৈ সাহস নকৰে, তেনেকুৱা ধৰণৰ এখন যুদ্ধ আমি চাব বিচাৰিছোঁ। আৰু সেইকাৰণে আমি সৈন্যসকলৰ পিছফালে থিয় দিছোঁ।